নমস্কাৰ আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ'লৈ আগবাঢ়িছো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ হেকলৈ চাই থাকিব কিয়নো ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বাবে আছে সুখবৰ হয় মহিলাসকলৰ বাবে আছে সুখবৰ কি এই সুখবৰ সবিশেষ এই ভিডিঅ'ৰ জৰিয়তে হয় আপোনালোকে চাই আছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ যিসকল দৰিদ্ৰ মহিলা আছে সেই সকলক একোটাকৈ মোবাইল চৰকাৰে কিনি দিব হয় আপোনালোকে ঠিকই শুনি আছে মহিলাসকলক ৰাজ্য চৰকাৰে দিব মোবাইল ফোন আৰু এইভাবে মহিলাসকলৰ বাবে আছে সুখবৰ ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক চৰকাৰে দিব মোবাইল ফোন ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে এইবাৰ মহিলাই নিজৰ টকাৰে কিনিব নেলাগে মোবাইল ফোন ইফালে প্ৰতিগৰাকী মহিলাই লাভ কৰিব ফ্ৰী মোবাইল ফোন ইতিমধ্যে আমাৰ চৰকাৰে দিবলৈ সাজু হৈছে মোবাইল নোহোৱাৰ বাবে মহিলাসকলে সন্মুখীন হ'ব বহু অসুবিধা আৰু এই অসুবিধা আৰু সমস্যা দূৰ কৰাৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে অৰুণোদয় লাখপতি বাইদেউৰ ধন চেক কৰিবলৈ চৰকাৰে এই সুবিধা প্ৰদান কৰি দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য বৃহৎ ঘোষণা ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক চৰকাৰে দিব একোটাকৈ মোবাইল ফোন এতিয়া মহিলাসকলে নিজৰ টকাৰে মোবাইল ফোন কিনিব নেলাগে কিয়নো আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মহিলাসকলক ফ্ৰীতে একোটাকৈ মোবাইল দিব আৰু এই মোবাইল কেনেকৈ আপুনি লাভ কৰিব সবিস্তাৰে এই ভিডিঅ'ৰ জৰিয়তে চাওক মোবাইল নোহোৱাৰ বাবেই কিন্তু মহিলাসকলে বহু ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হৈছে ইতিমধ্যে চৰকাৰে অৰুণোদয় লাখপতি বাইদেউৰ ধন ইতিমধ্যে মুকলি কৰি দিছে আৰু সেই চেক কৰিবৰ বাবে কিন্তু মহিলাসকল অসুবিধাত পৰিছে মুখ্যমন্ত্ৰীৰ ভাষ্য আছে আপোনালোকে শুনক আপোনালোকক মই চৰকাৰৰ পৰা ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে মে মাহ নহলেও জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকাটো মই ক্লিয়াৰ কৰি দিম হ'ব ডাঙৰকে হাত চাপৰে এতিয়া আকৌ কোনোবাই ৰেকৰ্ড টেকৰ্ড কৰি লওক জুনৰ ভিতৰত দিম বুলি কৈছো তেতিয়াহে মোক মনত পেলাই দিব পাৰিব হয় নে নহয় এতিয়া আমাৰ কাম হৈ গ'ল চিন্তা কৰিব নালাগে 10,000 টকাটো আপোনালোকে পাই যাব কিন্তু 10,000 টকাটো শেষ নহয় বিহালীত যেতিয়া মই 10,000 টকাটো আই মাতৃসকলক দিছিলো এগৰাকী আই মাতৃক সুধিলো মোক ফটো তুলি আছিলে মাজনী আই মাতৃ ফটোটো নুঠিলে তেতিয়া মই ক'লো কি মোবাইলটো বেয়া নেকি বোলে মামা মোবাইলটো বেয়া 10,000 টকাটো আজি ল'ম নহয় নতুন মোবাইল এটা কিনিম এতিয়া কথাটো হ'ল মোবাইল কিনিব নালাগে ঠিক আছে ভগৱানে যদি কেতিয়াবা মোক শক্তি দি আপোনালোকক মই চৰকাৰৰ পৰা ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে এতিয়া কোৱা নাই লাহেকৈ ভগৱানে যদি কেতিয়াবা মোক শক্তি দি আপোনালোকক মই চৰকাৰৰ পৰা ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে মে মাহ নহলেও জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকাটো মই ক্লিয়াৰ কৰি দিম হ'ব ডাঙৰকে হাত চাপৰে এতিয়া আকৌ কোনোবাই ৰেকৰ্ড টেকৰ্ড কৰি লওক জুনৰ ভিতৰত দিম বুলি কৈছো তেতিয়াহে মোক মনত পেলাই দিব পাৰিব হয় নে নহয় এতিয়া আমাৰ কাম হৈ গ'ল চিন্তা কৰিব নালাগে 10,000 টকাটো আপোনালোকে পাই যাব কিন্তু 10,000 টকাটো শেষ নহয় বিহালীত যেতিয়া মই 10,000 টকাটো আই মাতৃসকলক দিছিলো এগৰাকী আই মাতৃক সুধিলো মোক ফটো তুলি আছিলে মাজনী আই মাতৃ ফটোটো নুঠিলে তেতিয়া মই ক'লো কি মোবাইলটো বেয়া নেকি বোলে মামা মোবাইলটো বেয়া 10,000 টকাটো আজি ল'ম নহয় নতুন মোবাইল এটা কিনিম এতিয়া কথাটো হ'ল মোবাইল কিনিব নালাগে ঠিক আছে ভগৱানে যদি কেতিয়াবা মোক শক্তি দি আপোনালোকক মই চৰকাৰৰ পৰা ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে এতিয়া কোৱা নাই লাহেকৈ